আজি আমি আহিছোঁ নৰ্থ গুৱাহাটীত থকা দৌলগোবিন্দ মন্দিৰলৈ। গুৱাহাটীত থকা বহু বছৰ হ'ল, কিন্তু মই দৌলগোবিন্দ মন্দিৰলৈ আজিলৈকে অহা নাছিলোঁ। সেইকাৰণে আজি কথাটো ওলালে, কিবা কথাত মই ক'লোঁ যে মই দেখোন দৌলগোবিন্দ মন্দিৰলৈ আজিলৈকে গৈয়ে পোৱা নাই। তেতিয়া হাজবেণ্ডে ক'লে যে আজি দেখোন অফিচ অফ আছে, যদি যোৱা ব'লা। তাৰপিছতে পটককৈ দুয়ো আমি ৰেডি হ'লোঁ, ৰেডি হৈ এতিয়া দৌলগোবিন্দ মন্দিৰলৈ বুলি আমি গৈ আছোঁ। আজি অৱশ্যে বতৰটোও ভাল, অলপ গৰম আছে, কিন্তু তথাপিতো ইমানো বেছি নহয়। বতৰটোৰ ওপৰতো ডিপেণ্ড কৰে, কেতিয়াবা ওলাই আহিবলৈ মন নাযায়, বেছি গৰম হ'লে বা বেছি বৰষুণ দিলেও মন নাযায়। আৰু আজি ইমান যান-জঁটো নাই, যিহেতু আজি শনিবাৰ, সেইটো কাৰণেও হ'ব পাৰে। তো যান-জঁট নাইকিয়া কাৰণেও আহিও ৰাস্তাটোত ভাল লাগিছে। এতিয়া আমি জালুকবাৰী পালোঁ, জালুকবাৰী ফ্লাইঅভাৰ ওপৰেদি আমি আহি আছোঁ। তাৰপিছতে আমি শৰাইঘাট ব্ৰিজ পাম, শৰাইঘাট ব্ৰিজ পাই হাজো ৰাস্তাত আমি যাব লাগিব। এয়া চাওক, আমি এতিয়া শৰাইঘাট ব্ৰিজৰ ওপৰেদি আহি আছোঁ। শৰাইঘাট ব্ৰিজ পাৰ হৈয়ে তাৰ পৰা আমি হাজো ৰাস্তাত সোমাই দিম। এতিয়া আমি হাজো ৰাস্তাত আহিলোঁ, হাজো ৰাস্তাত সোমাইছোঁহি। হাজো ৰাস্তাত সোমোৱাৰ পিছত অলপ দূৰ আগলৈ গৈ আমিনগাঁও পাম। আমিনগাঁও বজাৰৰ ৰাস্তাইদি গৈ তাৰপিছত IIT হৈ তেনেকৈ দৌলগোবিন্দ মন্দিৰলৈ বুলি যাব লাগে। আমি আহি পালোহি এতিয়া দৌলগোবিন্দ মন্দিৰ। এয়া হৈছে দৌলগোবিন্দ মন্দিৰৰ তোৰণ ভাগ। আৰু মন্দিৰৰ বাহিৰৰ পৰিৱেশটো অকণমান মই আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু মন্দিৰৰ ভিতৰ ভাগত ভিডিঅ' বা ফটো এলাউড নাছিলে, সেইটো কাৰণে মন্দিৰৰ বাহিৰৰ পৰাই মই পৰিৱেশটো অলপ দেখাই দিছোঁ। সঁচাকৈ কিন্তু মন্দিৰ ভাগ আহি বহুত ভাল লাগিছে, যিহেতু চাফ চিকুণ, শান্তি আৰু একেবাৰে মানে হুলস্থুলীয়া পৰিৱেশ নাছিলে। এয়া হৈছে মন্দিৰৰ চাকি জ্বলোৱা ঘৰ, ইয়াতে আমি চাকি জ্বলাইছোঁ। চাকি জ্বলাই তাৰপিছতে আমি সেৱা সৎকাৰ কৰিলোঁ। সেৱা সৎকাৰ কৰা সেইখিনি আমি আপোনালোকক দেখুৱাব নোৱাৰিম, কিয়নো ভিতৰত ভিডিঅ' বা ফটো লোৱা নিষেধ আছিলে, সেইটো কাৰণে সেইখিনি দেখুওৱা নহ'ব। কিন্তু মন্দিৰ ভাগ সঁচাকৈ আহি কিন্তু মোৰ বহুত ভাল লাগিছে। সেৱা সৎকাৰ কৰাৰ পিছতে আমি প্ৰসাদ আৰু ভোগ ল'লোঁ। আৰু তাৰপিছতে আমি প্ৰসাদ খাই থাকোঁতেই তাতে পাৰ চৰাই কিছুমান আহিলে, ভাল লাগিলে পাৰ চৰাইখিনি দেখি। প্ৰসাদ দি দিছোঁ আৰু পাৰ চৰাইখিনিয়ে ধুনীয়াকৈ খাই আছে। এয়া হৈছে মন্দিৰৰ বাহিৰ ভাগ। বাহিৰৰ যিখিনি অংশ সেইখিনি অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ, কিয়নো ভিতৰৰখিনি দেখুৱাব নোৱাৰি যিহেতু। তাৰপিছতে আমি সেৱা সৎকাৰ কৰিলোঁ। সেৱা সৎকাৰ কৰি পূজা কৰাৰ পিছতে আকৌ ঘৰলৈ বুলি উভতি আহিলোঁ।